হয় নমস্কাৰ আজিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত কৰা আজিৰ প্ৰাচীৰ পত্ৰিকাৰ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়কে প্ৰণাম কৰি আৰু অতিথিবৃন্দ আৰু সমূহ শিক্ষক আজি আমাৰ প্ৰাচীৰ পত্ৰিকাৰ আমাৰ মূল বিষয়বস্তু হৈছে জ্ঞান চিৰ প্ৰমাণ, যাৰ জৰিয়তে আমি দেখাব বিচাৰিছোঁ যে যিদৰে নৈৰ যিদৰে বুৱতী নৈৰ যিদৰে বৈ থাকে ঠিক সেইদৰে জ্ঞান কেতিয়াও এটাতে সীমাবদ্ধ নহয়, সি সদায় বুৱতী নৈৰ সদায় চিৰ প্ৰমাণ হৈ থাকে। সেই উদ্দেশ্যেৰে আমি এই প্ৰাচীৰ পত্ৰিকাখনি আমি ইয়াত প্ৰদৰ্শন বা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াত আমি বিভিন্ন বিষয়বস্তু ইয়াত আমি অন্তৰ্ভুক্ত কৰিছোঁ, যিসমূহত আছে আমাৰ পাঠ্যক্ৰমত যিহেতু নতুনকৈ আমাৰ ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, তাৰ সৈতে আমি সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰমত যিদৰে আমাৰ গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি ইয়াত উপলব্ধ কৰিছোঁ। যিহেতু সত্ৰীয়া নৃত্যৰ লগতে বিহু, তাৰ লগতে আমি ষ্টৰী টেল সাধুকথাৰ জৰিয়তে কেনেদৰে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষাৰ দিশত সকলোকে আকৰ্ষণীয় বা শিক্ষাৰ দিশত আগুৱাই নিবলৈ কিদৰে লোৱা হৈছে সেই বিষয়ে আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আৰু তাৰ লগতে আৰু এই গছজোপাক আমি জ্ঞান বৃক্ষ হিচাপে আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ, য'ত নেকি জ্ঞান কেতিয়াও সীমাবদ্ধ হৈ নাথাকে। যিদৰে ইনক্লুচিভ এডুকেশ্যন যিহেতু আমাৰ নতুন শিক্ষা নীতি 2020 আছে, তাৰ জৰিয়তে আমি ইয়াত বিভিন্ন কালাৰেৰে আমি গছ প্ৰাচীৰ পত্ৰিকাৰ বিষয়ে সবিশেষ ক'ব স্নাতক মহলাৰ এগৰাকী নিয়মীয়া ছাত্ৰ পাতিব পাৰে। আৰু যেতিয়াৰে এটা ভৌতিক কি কয় পাইনিয়াৰ ফিগাৰ আছে ৰিচাৰ্ড ফেৰমান, সি কৈছিলে যে সেইটো আমাৰ ক্লাছিকেল ফিজিক্স বুলি, সেইটো মানে তাৰ লছলে একেবাৰে ৰং। আৰু তেওঁ এজন টিচাৰ আছিলে যিয়ে মানে ষ্টুডেণ্টে সকলো বিশ্বাস দিছিলে যে আইডিয়াছ এণ্ড চেঞ্জ দ্য ৱৰ্ল্ড। যাতে দুই এষাৰ অনুৰোধ জনাইছোঁ। উপস্থিত পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়, পৰিচালনা সমিতিৰ সন্মানীয় সদস্য জগন্নাথ ছাৰ, মোৰ সহকৰ্মীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰজ্ঞাৰ সেইটো প্ৰাচীৰ পত্ৰিকাৰ লগত জড়িত শিক্ষক তত্ত্বাৱধায়ক হেমন্ত কুমাৰ সাহু, দীপশিখা বৰা আৰু বাকী BA টিম মেম্বাৰসকল। ইতিমধ্যে আমাৰ এই বছৰৰ থিমটো এনেকৈ লৈছে জ্ঞান